অঞ্চলৰ এই গৰাখহনীয়া সমস্যাটো আজিৰ নহয়, বহুদিনীয়া সমস্যা। গৰাখহনীয়া আপোনালোকে ৰোধ কৰিবৰ কাৰণে এটা পৰিকল্পিত এটা প্ৰচেষ্টাৰ প্ৰয়োজন। আৰু সেইকাৰণে মই লোকসভাত এইবাৰ গৈয়ে কৈছোঁ, মোৰ মাত্ৰ কেইটামান দিন হৈছে, মই বাজেট ছেশ্যন এটা পাইছোঁ, তাতেই মই কৈছোঁ যে এই সমস্যাটো সমাধান কৰিবলৈ হ'লে ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰে প্ৰয়োজন হ'ব। ষ্টেট গভৰ্ণমেণ্ট এখনে এনেকুৱা ডাঙৰ সমস্যাটো সমাধান কৰিব নোৱাৰে, গতিকে গৰাখহনীয়া সমস্যাটো এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে গ্ৰহণ কৰিব লাগে। মই যেতিয়া ব্ৰহ্মপুত্ৰৰ কথা আৰু ইয়াৰ ট্ৰিবিউটাৰিজৰ কথা লোকসভাত কৈছোঁ, অল পাৰ্টি ডেলিগেশ্যন এটা ইয়ালৈ আহিব কৈছোঁ যে আমাৰ ইয়াৰ মানুহে কিমান কষ্টৰে থাকে, ইয়াৰ লিভিং আমাৰ গোটেই মানুহখিনিৰ কিমান আপোনাৰ অসুবিধা, সেই কথাখিনি দিল্লীত বহি থাকি ক'ব নোৱাৰে। সেইকাৰণে মই ৱাটাৰ ৰিচোৰ্চ কমিটিৰ অল পাৰ্টি ডেলিগেশ্যনত স্পীকাৰ ডাঙৰীয়াকো কৈছোঁ, এটা পঠিয়াওক। এই ব্যাপক অঞ্চল, অকল এই অঞ্চলৰে নহয়, ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া বিশেষকৈ ধুবুৰী লোকসভাৰ পৰা আদি কৰি মাজুলীলৈকে চৰ আৰু চাপৰিৰ যিটো সমস্যা, এই সমস্যাটো ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰে চাই এই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰালৈকে এই সমস্যাটো থাকি যাব। আজি আমি ফকীৰগঞ্জৰ সমস্যা সমাধান কৰিব গ'লে আপোনাৰ অন্য এটা সমস্যা হ'ব। ইয়াৰ পৰা আপুনি এইখিনি সময়ত আপুনি পাৰ্কোপাইণ্ডি কৰিলে অন্য এটা সমস্যা হ'ব। গতিকে এটা পৰিকল্পিতভাৱে এই সমস্যাটো যদি পাৰ্মানেণ্ট প্ৰটেকশ্যন কৰিবলৈ যায়, আমি ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ কাৰণে মই বাৰে বাৰে কেইবাবাৰো লোকসভাত কৈছোঁ আৰু এইটো দৃষ্টিগোচৰ কৰিছোঁ। মই আশা কৰিছোঁ যে আমি ৱাটাৰ ৰিচোৰ্চ কমিটিৰ ষ্টেণ্ডিং কমিটিৰ এটা স্থায়ী সমাধানৰ ক্ষেত্ৰত আমি এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ দুয়োটাৰ এটা প্ৰয়োজন। এই ক্ষেত্ৰত কোনো ৰাজনৈতিক চিন্তাধাৰাৰ ভিতৰত থাকি এই দুখীয়া মানুহসকলৰ কথা চিন্তা কৰি এই সমস্যাটো এই অঞ্চলৰ ইমিডিয়েট ৰিলিফৰ কাৰণে আমি যেতিয়া ইমিডিয়েট আহিছোঁ, তেতিয়া ইয়াৰ অফিচাৰসকলে ক'লে যে এতিয়া 4.5 কিলোমিটাৰ আমাৰ গৰাখহনীয়া ব্যাপকভাৱে হৈছে, তাৰে 1200 মিটাৰ তেওঁলোকে প্ৰটেকশ্যন পাৰ্কোপাইণ্ডি কৰিছে আৰু 3 কিলোমিটাৰ কৰিবৰ কাৰণে তেওঁলোকক 30 লাখ টকাৰ প্ৰয়োজন। তেওঁলোকৰ বাকী বস্তুখিনি আছে, লেবাৰ বা বাকী অন্য সমস্যাৰ কাৰণে। মই MP ফাণ্ডৰ পৰা ইমিডিয়েটলি অহাকালি আমি লিখি দিম এই আমাৰ নিয়মত পাবৰ কাৰণে যিটো সময় লাগে, আৰু আমাৰ বাকী যিসকল আমাৰ ৱাজেদ চৌধুৰী আছে MLA ফাণ্ডৰ পৰাও আমি 15 লাখ টকা দিম। এই 30 লাখ টকাৰে ইমিডিয়েটলি এই প্ৰটেকশ্যন পোৱাৰ কাৰণে আমি চেষ্টা কৰিম। মই ভাবোঁ যে এই ইমিডিয়েট যিটো সমস্যা, এই সমস্যাত আমাৰ অফিচাৰসকলো আছে, এইটো সমাধান। কেইদিনমানৰ আগতো আমাৰ ৱাজেদ চৌধুৰীয়ে কোৱাৰ লগতো মই 5 লাখ টকা ইয়াত দিছিলোঁ। এই ধৰণৰ টকাৰে কোনো ইয়াত অসুবিধা নহয়, গতিকে 30 লাখ টকা আমি ইমিডিয়েটলি দিয়াৰ কথা মই যোৱাকালি সুবিধিৰাৰ লগত কথা পাতিলোঁ। 1200 মিটাৰ ইতিমধ্যে হৈ গৈছে।